দেখিছানে চুনচুনিয়ে কেনেকৈ ইমান ধুনীয়াকৈ মোক মাহ হালধিখন সানিবলৈ পাতি দিছে। হৈছে আৰু ৰ দেই, এইকণ সনাৰ পাছত তোক মই ধুনীয়াকৈ গাটো ধুৱাই দিম, আৰু তাৰ পাছত ময়ো বিহুলৈ ওলাই যাব লাগিব নহয়। পুতুকণ সঁচাকৈ মোৰ কাৰণে ৰৈ আছে। এই গৰু পোৱালিটোক মাহ হালধি সানি থকা তোৰ কিমান সময় হ'ল বাৰু কচোন? অথনিৰে পৰা যে তই এই গৰু পোৱালিটোক মাহ হালধিখন সনাতে লাগি আছ, আৰু বেলেগ কাম নাই নেকি? তোক মই কৈ নোৱাৰিলোঁ আৰু। এই গৰু বিহুৰ দিনাখন তই যদি এনেকৈ এটা কামতে লাগি থাক, বাকীবোৰ কাম কি হ'ব বাৰু কচোন? অকণমান খৰ নকৰ কিয়? কিমান গাল কাম পৰি আছে তই দেখা নাইনে বাৰু? তয়ো যে দেই আৰু মা, আজি এই বিহুৰ দিনাখনো মোক গালি পাৰিবলৈ নেৰিলি নে? তই গালি পৰা কামেই কৰিছ। এই গৰু পোৱালিটোৰ মাকজনীক মই কেতিয়াতে বাৰু ধুৱাই পখলাই এৰাল দিলোঁগৈ, আৰু তই এতিয়ালৈকে গৰু পোৱালিটোৰ লগত লাগিয়ে আছ। যা ইয়াক সোনকালে ধুৱাই দিগে, আৰু তয়ো আজৰি হগে। আজি এনেকৈ থাকিলে নহ'ব নহয়, বহুত কাম পৰি আছে ঘৰখনত। গৈছোঁ ৰ। তই চুনচুনিৰ মাকক কেনেকৈ গা ধুৱালি মই দেখিছোঁ নহয়, ভালকৈ গাটো নিদিলে। মই চুনচুনিক কেনেকৈ গা নুধুৱাওঁ দেই, একদম ধুনীয়াকৈ ধুৱাম। দেখিছনে গোটেই গাটোতে কেনেকৈ মই মাহ হালধি সানি দিলোঁ, তই দিলি তাইক তেনেকৈ সানি। আৰু এটা কথা নহয়, তই যে মোক বাকী কামবোৰৰ বাকলেক দি আছ, মোৰ পৰা কিন্তু একো কামৰ সহায় নাপাবি দেই। মই এতিয়া বিহুলৈ যাম। এই বিহুৰ দিনাখনৰ ৰাতিপুৱাটো সকলো গৃহস্থৰ ঘৰতেই কাম থাকে। ইমান সোনকালে যদি ঘৰলৈ হুঁচৰি আহিবলৈ হয়, কোনো গৃহস্থৰ ঘৰৰ মানুহেই ভাল নাপায়, গম পাইছনে? বিৰক্তিহে পাব। এনেকৈ আমি ইমান বছৰে হুঁচৰি গাই আছোঁ, কোনো গৃহস্থৰ ঘৰতে বিৰক্তি পোৱা দেখা নাই দেই। বৰঞ্চ ভালহে পায় জাননে? যদি আমি এঘৰ মানুহত হুঁচৰি গাই থাকোঁ, কাষৰ মানুহঘৰেও আমাৰ হুঁচৰি দেখি মাতি নিয়ে। ৰচোন ৰ, তই যে ইমানকৈ ঠেং দাঙি আছ বিহুলৈ যাবলৈ, কিয় তোক মই কৈ থোৱা নাছিলোঁ জানো যে এইবাৰ তই হুঁচৰি গাব নোৱাৰ বুলি? তই মোক যি কৰিবলৈ ক মই তাকেই কৰিম, কিন্তু এইটো কাম মই কৰিব নোৱাৰোঁ। মই বিহু এৰিব নোৱাৰোঁ দেই। তই মোক বিহু এৰাৰ কথা নকবি কিন্তু। আৰু কি জান, আমাৰ বিহু গ্ৰুপটোৰ ময়ে মেইন নাচনি। মই নগ'লে নহ'ব নহয়। তাইৰ কথা শুনা, তাই একেবাৰে মেইন নাচনি। তাই নগ'লে মানে সিহঁতৰ বিহুখন নহ'বই জানিবা। ঐ কাণ খুলি শুনি ল, যাবলৈ মন কৰিছ যেতিয়া এইবাৰ শেষবাৰৰ কাৰণে যা বাৰু, কিন্তু মনত ৰাখিবি মই যাতে যি টি কথাবোৰ নুশুনো। তইনো আকৌ কি যি টি কথাবোৰ শুনিবি? এই যতীনৰ পুতেকৰ লগত যে তোৰ কথা কিছুমান ওলাই আছে, সেইবোৰ কথা যদি বিহু দলটোত যতীনৰ পুতেক যায়, তেতিয়া কিন্তু তই একেবাৰে যাব নোৱাৰ, মই কৈ দিছোঁ এতিয়াই। তই ক'ত গম পালি এইবোৰ কথা? এনেই তোৰ আগত কোনোবাই লগাইছে? মই তেনেকুৱা নহয় দেই। চা এজনী, যতীনহঁত বহুত ধনী ঘৰৰ মানুহ হয়। সেই ধনী ঘৰৰ ল'ৰাৰ পৰা তই অকণমান আঁতৰতে থাকিবি। তয়ে কৈছ দেখোন ইমান ধনী ঘৰৰ মানুহ বুলি, আৰু ইমান ধনী ঘৰৰ মানুহে এই পুতেকক এনেকৈ বিহু মাৰিবলৈ পঠিয়াব নেকি? তই ভাবচোন, নাযায় সি। আৰু তোক যোনেই যি কয়, তই সেইবোৰ কথা এখন কাণেৰে সোমোৱাই এখন কাণেৰে উলিয়াই দিবি। আৰু মই মানুহক ভালকৈ চিনি পাওঁ মা। চাচোন, তোৰ লগত এই ফটা লেকচাৰবোৰ মাৰি থাকোঁতে চুনচুনি মূৰৰ মাহ হালধিখনেই শুকাই গ'ল। বল চুনচুনি, তোক এতিয়া গাটো ধুৱাই দিওঁ। মা আৰু এটা কথা শুনচোন, তই নিজৰ পেহীহঁতৰ ঘৰৰ পৰা জেতুকা অলপ আনি থবিচোন। এই বুঢ়ী বয়সত মই তোক কিন্তু জেতুকা পিচি দিবলৈ নাই। এনেই কাম কৰি কৰি হাত দুখন বিষাই গৈছে। ঘৰত এজনী গোট গাভৰু ছোৱালী থাকোঁতে এই মাৰজনীয়ে গোটেই কামবোৰ কৰিবলগীয়া হৈছে। তোক জেতুকাখিনি আনি থ'বলৈহে কৈছোঁ, পিচি থ'বলৈ কোৱা নাই নহয়। মই পিচি ল'ম দে। আৰু যিখিনি কৰিব পাৰিছ কৰ, কৰিব নোৱাৰাখিনি নালাগে কৰিব। মই নকৰোঁ বুলি কোৱা নাই নহয়। আহি পেলাই কৰি দিম বাৰু দে। হ'ব, তাই একেবাৰে আহি পেলাই মোক কাম বন কৰি দিয়ে। ইমান পৰলৈ মই কাম বনবোৰ এতিয়া পেলাই থ'লেহে হ'ব। আৰু এটা কথা, তহঁতে যাতে সন্ধিয়াৰ আগে আগে ঘৰ সোমাওহি দেই। ৰাম, অথনিৰ পৰা তোৰ মুখৰ পৰা এইটো নকৰিবি সেইটো নকৰিবি, অকল সেইবোৰে শুনি আছোঁ। হ'ব দে, যিমান পাৰোঁ সিমান সোনকালে আহিম। যা গৰু পোৱালিটো সোনকালে ধুৱাই কৰি আজৰি হগৈ। মই পদূলি মুখখন সাৰি আহোঁগে। দেউতা এশ এবিধ শাকেৰে ৰান্ধো, গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো। ঐ তৰালি, অকল ঘৰতে বিহু নাম গাই থাকিবি নে এই আমাৰ লগত হুঁচৰি গাবলৈ যাবি? তই ওলাই আহিলি দেখোন। ইমান সোনকালে হুঁচৰি গাবলৈ যাবি নে? কিয়, কালি দীপেন্দাই কৈ পঠিওৱা নাছিলে যিমান পাৰোঁ সোনকালে আমি হুঁচৰি গাবলৈ যাম বুলি? আজি গধূলি ঘৰৰ সকলোৰে লগত বিহু ভাত খাব লাগিব নহয়, সেইকাৰণে সোনকালে আমাৰ বিহু মৰাও বন্ধ হ'ব। যা সোনকালে ওলাই লগে। গৈছোঁ ৰ। আৰু দীপেন্দাহঁতে ক'লেও আমি ইমান ল'ৰালৈকে ৰাতিপুৱা ওলাব নোৱাৰোঁ নহয়। তাতে বিহুৰ বতৰ, ঘৰখনত কিমানবোৰ কাম থাকে বাৰু কচোন? তহঁত ল'ৰাবোৰৰ ভাল, একো কাম বন নাথাকে যে, সেইকাৰণে যেতিয়াই কয় তেতিয়াই ওলাব পাৰ। তেনেকৈ নকবি দেই। মই একো কৰি থৈ অহা নাই বুলি ভাবিছ নেকি? দেউতাৰ লগে লগে ময়ো গৰুক গা ধুৱাইছোঁ। দেৰিকৈ শুই উঠিবি আৰু এতিয়া কথা ক'বলৈ আহিছ। বিহু বুলি অকণমান সোনকালে শুই উঠিব নোৱাৰিলি? মই দেৰিকৈ শুই উঠিছোঁ নে সোনকালে শুই উঠিছোঁ, সি যেনিবা দেখিহে আছিলেহি। গোসানীও মানি লৈছোঁ বাৰু, তই সোনকালে শুই উঠিছিলি, কিন্তু এতিয়া এই লেকচাৰবোৰ মাৰি পেলাই সময়বোৰ নষ্ট নকৰ। যা, যিমান পাৰ সোনকালে ওলাগে আকৌ। হ'ব, ওলাইছোগে বাৰু। তইহে ইমান সোনকালে ওলাই আহিছ, কোনোৱে চাগে ওলাই অহা নাই। চব ওলালে তোৰ বাহিৰে। ঐ দীপেন্দা ওলালে নেকি? দীপেন্দাৰ কথাটোহে আগতীয়াকৈ সোধে। ওলালে সিও ওলালে। যেনেকৈ দীপেন্দাৰ খবৰ ল, তেনেকৈ যদি মোৰ খবৰটো ললিহেঁতেন। মনে মায়ে শুনিলে মোৰ কলিজাখন খাব, বিহুলৈ যোৱাটোকে বন্ধ কৰিব। এনেও তাৰ কাৰণে মোক কথা শুনাই থৈ গৈছে। খুৰীয়েও কথাটো গম পাইছে নেকি? জানো ক'ত কেনেকৈ শুনিলে, কিন্তু মোৰ যে গম পাইছে লেখীয়া লাগিছে। তোৰ মুখৰ পৰা ওলালে নেকি বাৰু? মানে এইটো কথা আমাৰ বিহু গ্ৰুপটোৰ বাহিৰে বেলেগে নাজানে। তই আকৌ মোক কিয় সন্দেহ কৰিছ? মই কাকো একো নাই কোৱা দেই। আৰু এইটো কিবা লুকুৱাই থোৱা কথা নেকি?
তহঁতে যিমান লুকুৱাবলৈ চেষ্টা কৰিলোঁ এদিন নহয় এদিন খুৰীয়ে গম পাবই। তেতিয়া কি কৰিবি? কাৰ মুখৰ পৰা গম পাইছে মই নাজানো, কিন্তু মোৰ মুখৰ পৰা গম পোৱা নাই। তোৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি? আছে অ', তই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু মই তোক বিশ্বাস নকৰি কাক বিশ্বাস কৰিম বাৰু? হ'ব দে, এইবোৰ কথা এতিয়া নাপাতো। কেনেবাকৈ মায়ে আহি শুনিলে কথা বিষম হ'ব। যা যা। তই যাৱনে কি কৰ কৰ, মোৰ গৰুজনী খাউতকৈ ধুৱাই আনি ওলাওঁগৈ আৰু। তই বেয়া নাপাবি তৰালি, খুৰীৰ আগত এইবোৰ কথা ময়ে কৈছিলোঁ। তাৰ বাহিৰে আৰু কি কৰোঁ ক? তই মোক ভুল নুবুজিবি তৰালি, কিন্তু ইয়াৰ বাহিৰে মোৰ যে উপায় নাছিল। মই জানো তই মোক বহুত ভাল বন্ধু বুলি ভাব, কিন্তু মই যে নাভাবোঁ। তৰালি, তোক মই ক'ত কেতিয়া কেনেকৈ ভাল পাই পেলালোঁ ধৰিবই নোৱাৰিলোঁ। তোক মই মোৰ মনৰ কথা ক'ম বুলি ভাবিয়েই আছিলোঁ, কিন্তু বহুত পলম হৈ গ'ল অ'। মই কোৱাৰ আগতেই তহঁতৰ সম্পৰ্কটো বনি গ'ল। মোৰ মনটো বলিয়াৰ দৰে হৈছিল। তইতো নাজানো মোৰ মনৰ ভিতৰত কি চলি আছে। তই এবাৰো মোৰ মনৰ কথা জানিবলৈ চেষ্টা নকৰিলি, আৰু কি কৰোঁ কি নকৰোঁ বুলি ভাবিয়েই মই তোৰ মাৰৰ আগত কথাবোৰ ক'লোহি। দীপেন আৰু তোৰ কথা, আৰু মই জানো খুৰীয়ে তহঁতৰ এই সম্পৰ্কটো কেতিয়াও মানি নলয়, কাৰণ দীপেনহঁত বহুত ধনী মানুহ, আৰু ইমান ধনী ঘৰৰ মানুহক খুৰীয়ে পচন্দ নকৰে। তই মোক বেয়া নাপাবি তৰালি, তোক পাবৰ কাৰণে মই যিমানখিনিলৈকে পাৰোঁ সিমানখিনি কৰিম। আৰু যিটো বস্তু এবাৰ মোৰ চকুত পৰে সেই বস্তুটো মই চলে বলে কৌশলে হ'লেও নিজৰ কৰি এৰিমেই। দীপেন্দা হৈছেনে? হৈছে ৰ'বা। ঢিলা হৈছে দীপেন্দা, আৰু অকণমান টান কৰা। ঘৰতে এইবোৰ টানকৈ মাৰি আহিব লাগে, সেইকাৰণে ছোৱালী মানুহে অকণমান চুলিকেইটা দীঘল কৰিব লাগে, তেতিয়া এনেকুৱা সমস্যাবোৰ নহয় নহয়। কিমান লৰালৈকে ওলাই আহিছোঁ এইটো মইহে জানো। কালি তুমি দেখোন নিজে সোনকালে মাতি পঠিয়াইছিলা, আৰু সময়মতে আহিবৰ কাৰণে মই এইবোৰ ভালকৈ মাৰি নাহিলোঁ, সেইকাৰণে খহি পৰিলে। এইবাৰৰ পৰা আৰু চুলি নাকাটো ৰ'বা। এই গোটেই বছৰটো যদি মই চুলি ৰাখি দিওঁ তেতিয়াহ'লে অহা বছৰলৈ এনেকুৱা সমস্যাবোৰ নহয়। মই ধুনীয়াকৈ খোপা এটা বান্ধি পেলাই তাত কপৌফুল মাৰি আহিব পাৰিম। আমাৰ মতা ল'ৰাবোৰৰহে ভাল, চুলিও ৰাখিব নালাগে, খোপাও বান্ধিব নালাগে, কপৌ ফুল বা তগৰ ফুলো মাৰিব নালাগে। হয় দিয়া, সেইবোৰ কাৰণত কেতিয়াবা হিংসাই লাগে তোমালোকলৈ। এইবোৰ কি হৈ আছে ইয়াত? তৰালি, তই আহিলি ভালেই হ'ল। এই ৰুণজুনৰ খোপাটো বোলে ঢিলা হৈ গৈছে। মই অথনিৰ পৰা লাগি আছোঁ, কিন্তু পৰাই নাই। আচোন তই ঠিক কৰি দেহি। দীপেন্দা, আপুনি কৰিছে নহয়, হ'ব দিয়ক। এইবোৰ তহঁত ছোৱালী মানুহৰ কামহে, আমি ল'ৰাবোৰে ইমান ভালকৈ কৰিব নাজানো নহয়। দীপেন্দা, আৰু অকণমান টানকৈ মাৰিলেই হ'ব, বেছি সময় নালাগে আৰু, কৰি দিয়ক আপুনি। তৰালি, তোকো মই খোপা বান্ধি দিব লাগিব নেকি? আৰু তই যে কপৌফুল চপৌফুল একো নেমাৰিলি কিয়? আপুনিয়েচোন মোক কপৌফুল এপাহ আনি দিম বুলি কৈছিলে, আৰু সেইকাৰণে মই খোপাও বন্ধা নাই আৰু কপৌফুলো মৰা নাই। ভাবিলোঁ একেবাৰে কপৌফুল পাহ পালে মানে খোপাটো বান্ধি ল'ম। আপুনি মানে দুপাহ কপৌফুল আনিছিলে? নাই অনা, এপাহেই আনিছিলোঁ, কিন্তু মৰিলোঁ এতিয়া। কিয়? দীপেন্দা, মোৰ বাবে অনা কপৌফুল পাহ ক'ত? তৰালি, মানে মই তোৰ কাৰণে যি পাহ কপৌফুল আনিছিলোঁ এই ৰুণজুনক দি দিবলগীয়া হ'ল। কি? আপুনি মোৰ কাৰণে অনা কপৌফুল পাহ ৰুণজুনক দি দিলে? তই বেয়া নাপাবি তৰালি, আচলতে দীপেন্দাই মোক উপযাচি দিয়া নাই, মইহে বিচাৰিলোঁ। মানে তৰালি, এই ৰুণজুনেও কপৌফুল মাৰি অহা নাছিলে, আৰু তাই বিচাৰিলত মই নিদিওঁ বুলি ক'ব নোৱাৰিলোঁ। এনেকুৱা হ'ব বুলি জনা হ'লে মইচোন আমাৰ গাঁৱৰ কাৰোবাৰ ঘৰৰ পৰা কপৌফুল এপাহ লৈ আহিব পাৰিলোহেঁতেন। আপুনি মোৰ কাৰণে কপৌফুল এপাহ আনিম বুলি কোৱাৰ কাৰণেহে মই কাৰোৰে ঘৰত বিচাৰি নগলোঁ, আৰু এতিয়া এইখনে হ'লগৈ। হ'ব দিয়ক, মই কপৌফুলেই নামাৰোঁ। তৰালি শুনচোন, তোৰ কাৰণে মই এতিয়াই কপৌফুল এপাহ বিচাৰি আনি দিম, তই এনেকৈ গপ নধৰিবি। দীপেন্দা, মই ভবাই নাছিলোঁ তুমি যে মোক কপৌফুল পাহ দিয়াৰ কাৰণে এনেকুৱাখন হ'বগৈ, নহ'লে মই কেতিয়াও তোমাক কপৌফুল পাহ নিবিচাৰিলোহেঁতেন। মই যদি আগতেই জানিলোহেঁতেন মই ক'ৰবাত বিচাৰি হ'লেও আনিলোহেঁতেন। আজি মোৰ কাৰণেই তোমাৰ আৰু তৰালিৰ মাজত। হ'ব ৰুণজুন, তুমি এইবোৰ চিন্তা কৰিব নালাগে। তৰালিক মই ভালকৈয়ে জানো, আৰু তাইক কেনেকৈ ফুচলাব লাগে মই সেইটোও জানো। এতিয়া হ'লনে? হ'ল। হ'ব আৰু তৰালি, তই অকণমান বেছিয়ে কৰিছ। কালিৰ পৰা আজিলৈকে তই আৰু কিমান মুখখন ফুৰাই থাকিবি? জানে দীপেন্দা, আগতে আমিও ধনী আছিলোঁ, একো এটা অভাৱ পোৱা নাছিলোঁ। যিটোকে বিচাৰিছিলোঁ সেইটোকে পাইছিলোঁ। দেউতাই মোৰ সকলো আশা পূৰণ কৰিছিল, কিন্তু যেতিয়াই দেউতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, আমাৰ ঘৰলৈ, আমাৰ জীৱনলৈ ধুমুহা নামি আহিল। দেউতাই দিন ৰাতি এক কৰি আমাৰ কাৰণে এখন ধুনীয়া ঘৰ বনাইছিল, আৰু আমি তাত সুখেৰে দিনবোৰ কটাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ভগৱানৰ আমাৰ সেই সুখকণ একেবাৰে সহ্য নহ'ল। খুৰাহঁতে চলে বলে কৌশলে আমাক সেই ঘৰ, সেই ঠাইৰ পৰা খেদি পঠিয়ালে। জানে দীপেন্দা, যদি মামাহঁতে আমাৰ ওপৰত দয়া কৰি মাক সেই মাটিকণ নিদিয়া হ'লে আমি হয়তো ফুটপাথতে ঘূৰি থাকিবলগীয়া হ'লহেঁতেন। মামাহঁতে দিয়া মাটিকণতে মায়ে যেনে তেনে সৰুকৈ ঘৰ এটা বনালে, আৰু এতিয়া মায়ে ইঘৰত সিঘৰত কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰে। যাৰ পৰা যেনেকৈ পাৰে গৰু ছাগলী হাঁহ কুকুৰা আদি লৈ পোহে, আৰু মোৰ পঢ়া শুনাখিনিওতো মায়ে সম্পূৰ্ণ কৰাইছে। জানে, অইন ছোৱালীৰ দৰে মোৰো বহুত কিবা কিবি মন যায়, কিন্তু সেইবোৰ মই পূৰণ কৰিব নোৱাৰোঁ, আৰু মই মাৰ আগতো নকওঁ, কাৰণ মায়ে যদি সেইবোৰ পূৰণ কৰিব নোৱাৰিব
অন্তৰত বহুত আঘাত পাব। গাঁৱৰ সকলো মানুহে আমাক দুখীয়া বুলি হাঁহে। নাহাঁহিবনো কিয়? আমিতো সঁচাকৈ দুখীয়াই। ঘৰখনৰ অৱস্থা নাইকিয়া হ'ল। ওৱলি যোৱা ঘৰখন ভাল কৰিবৰ কাৰণে আমাৰ হাতত সিমান টকাও নাই। ঘৰৰ অৱস্থা বেয়া, ভালকৈ চলিব নোৱাৰোঁ। মানুহে আৰু দুখীয়া বুলি নাহাঁহিবনে? আৰু আজি এইবোৰ কথা তই মোক শুনাইছ কিয়? আগতেও 2-3বাৰ মই নুসুধাকৈ তই মোক এইবোৰ কথা কৈছ। তৰালি, তই ধনী ঘৰৰ ছোৱালী নে দুখীয়া ঘৰৰ ছোৱালী, এইবোৰ মোৰ কাৰণে একো দৰকাৰী কথা নহয়। ৰুণজুণক যে কপৌ ফুলপাহ দিয়াৰ কাৰণে তই ইমানকৈ বেয়া পাবি মই ভবাই নাছিলোঁ। তৰালিও, তোক মই তেনেকুৱা এপাহ নহয় 10 পাহমান কপৌ ফুল আনি দিম। তই মোক আৰু বেয়া পাই নাথাকিবি। দীপেন দা, আপুনি মোক সঁচাকৈ ভাল পায়নে? এইটো কিবা সুধিবলগীয়া কথা নে? মই তোকেই ভাল পাওঁ পাগলী, আৰু তোৰ বাহিৰে মই মোৰ হৃদয়ত অন্য ছোৱালী কেতিয়াও স্থান দিব নোৱাৰোঁ। জান, এই যে মই গাঁৱে গাঁৱে ঘৰে ঘৰে বিহু মাৰি ফুৰোঁ, তাৰ কাৰণে মোৰ ঘৰৰ মানুহে মোক বহুত কিবা কিবি কৈছে। কিন্তু মা দেউতাহঁতৰ কথা নেমানিও মই বিহু মাৰিবলৈ আহোঁ, একমাত্ৰ তোৰ কাৰণে। হ'ব দে, তহঁতৰ লগত আগতে কি হৈ গ'ল সেইবোৰ কথা ভাবি নাথাকিবি, আৰু তাক লৈ মন বেয়াও কৰি নাথাকিবি। 2 দিন পাছত তোৰ প্ৰতিযোগিতা আছে, তাৰ কাৰণে তই ভালকৈ চেষ্টা কৰ। এই প্ৰতিযোগিতাখনত জিকিব পাৰিলে তই 15,000 টকা পাবি। মোৰ মনটোৱে ভাল লাগি থকা নাই। আৰু কেনেকৈ মই প্ৰতিযোগিতাৰ কাৰণে সাজু হওঁ? দীপেন দা, মোৰ আপোনাৰ ওপৰত বিশ্বাস আছে। মই জানো আপুনি মোক বহুত ভাল পায়, কিন্তু মোৰ প্ৰশ্নটো আপোনালোকৰ ঘৰৰ কাৰণেহে। আপোনাৰ মা দেউতাই যেতিয়া গম পাব যে আপুনি মোক ভাল পায়, তেতিয়া বাৰু তেওঁলোকে এইটো কথা সহজভাৱে ল'বনে? যেতিয়া গম পাব তেতিয়া দেখা যাব। এতিয়া সেইবোৰ কথা ভাবি নাথাকিবি। নহয় দীপেন দা, আপুনি যিমান সহজভাৱে এইটো কথা ল'ব পাৰিছে, মই ল'ব নোৱাৰোঁ। আপোনালোক বহুত ধনী ঘৰৰ মানুহ। আমি চাগে আপোনালোকৰ ভৰিৰ ধূলিকণৰ সমানো নহ'ম। আৰু এনেকুৱা এখন ঘৰৰ ছোৱালীক আপোনালোকৰ ঘৰৰ মানুহে গ্ৰহণ কৰিব জানো? তই যেনেকৈ মোক বিশ্বাস কৰ, তেনেকৈ মোৰ ঘৰৰ মানুহকো বিশ্বাস কৰিব পাৰ। মই জানো মোৰ ঘৰৰ মানুহে টকা পইচা ধনী দুখীয়া এইবোৰ নাচায়, পুতেকৰ সুখটোহে চাব। মই তোৰ লগত সুখী হ'ম, আৰু মই জানো মোৰ ঘৰৰ মানুহে মই যাৰ লগতেই সুখী হ'ম তাকেই গ্ৰহণ কৰিব। আৰু যদি নকৰে? নকৰাৰ কোনো প্ৰশ্নই নাহে। তৰালি, মই যদি বুলি কৈছোঁ দীপেন দা। যদি কেনেবাকৈ তেওঁলোকে মোক গ্ৰহণ নকৰে, তেতিয়া কি আপুনি মোক এৰি দিব? তই যি টি কথা মুখলৈ নানিবি তৰালি। তোক মই এৰাৰ কথা সপোনতো ভাবিব নোৱাৰোঁ। আৰু তই আজিয়ে ভালকৈ শুনি ল, যদি মোৰ ঘৰৰ মানুহে তোক গ্ৰহণ নকৰে, তেতিয়াহ'লে মই তোক গ্ৰহণ কৰিম। সিহঁতৰ বিৰোধিতা কৰি হ'লেও তোক মই নিজৰ কৰিহে এৰিম। নাই দীপেন দা, সেইটো আপুনি কেতিয়াও কৰিব নোৱাৰিব। মই কেতিয়াও নিবিচাৰোঁ মোৰ কাৰণে আপুনি আপোনাৰ মা দেউতাৰ পৰা আঁতৰ হোৱাটো। মই নিজৰ স্বাৰ্থৰ কাৰণে এহাল মাক বাপেকৰ বুকু উদং কৰিব নোৱাৰোঁ। মোক পাপে চুব দীপেন দা। তই মোক বিশ্বাস কৰ নহয়? কৰোঁ, কিন্তু মই পৰিস্থিতিক কোনো কাৰণতে বিশ্বাস কৰিব নোৱাৰোঁ। পৰিস্থিতিয়ে কেতিয়া কাৰ লগত কি খেল খেলি যায় সেইটো কোনেও ক'ব নোৱাৰে। জানে, কেতিয়াবা মোৰ নিজৰ প্ৰতি খং উঠে যে আপোনাৰ দৰে ইমান ধনী ঘৰৰ ল'ৰা এটাৰ প্ৰেমৰ প্ৰস্তাৱক মই সন্মতি জনালোঁ। অঁ, সেইকাৰণে মানে তই মোৰ প্ৰেমৰ প্ৰস্তাৱটো মানি ল'বলৈ 2 বছৰ সময় লগালি? মোৰ ভয় হৈছে দীপেন দা। তেতিয়া মই সেইটো ভয় কৰি আপোনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিলোঁ, আৰু এতিয়া গ্ৰহণ কৰাৰ পাছত আপোনাক হেৰুৱাৰ ভয় হৈছে। তই অকণো ভয় নকৰিবি। তয়ো মোক কেতিয়াও নেহেৰুৱাৱ, আৰু ময়ো তোক কেতিয়াও নেহেৰুৱাওঁ। তই চাবি, এদিন মোৰ মা দেউতাই নিজে গৈ তোক আমাৰ ঘৰৰ বোৱাৰীৰ কাৰণে ছোৱালী খুজিবলৈ যাব। আৰু তই যেতিয়া মোক বিশ্বাস কৰয়ে, গতিকে মই কোৱা এই কথাষাৰ তই বিশ্বাস কৰিবই লাগিব। নাজানো আৰু ভগৱানে মোৰ কপালত কি লিখি ৰাখিছে। সকলো ভাল হ'ব তৰালি, তই মাত্ৰ এতিয়া এই প্ৰতিযোগিতাতহে মন দে। দিম দীপেন দা, আৰু কেৱল পৰহিলৈ প্ৰতিযোগিতাখনেই নহয়, মই প্ৰত্যেকখন প্ৰতিযোগিতা জিকিম। আৰু জানে, সেই প্ৰতিযোগিতাত পোৱা টকাৰে মই মোৰ মাক ভালকৈ ঘৰখন বনাই দিম। মাৰ নামত ঘৰ এটা আহিছে নহয়, আৰু সেই টকাৰ লগত মই মোৰ টকাবোৰ যোগ দিম। তাৰ পাছত নিজৰ পচন্দেৰে সৰুকৈ হ'লেও ধুনীয়াকৈ ঘৰ এখন আৰম্ভ কৰিম। এয়াহে আমাৰ আচল নাচনি। এতিয়া অকণমান হাঁহি দে। কালিৰ পৰা আজিলৈকে তোৰ এই নহহা মুখখন দেখি মোৰ আমনি লাগি গৈছে। হ'ল এতিয়া? অকণমান বেছি হ'ল, তথাপিতো ভাল লাগিছে দে। তৰালি, মোৰ তোৰ লগত কথা অলপ আছিল। অঁ, তুমি ঘৰলৈ যোৱাই নাই নেকি ৰুণজুন? আমি আকৌ তোমালোক ঘৰলৈ গ'লা বুলিহে ভাবিছিলোঁ। আহা, বহা ইয়াতে। নালাগে দিয়া, মই এনেকৈ ঠিক আছোঁ। আৰু মই যাবলৈ ওলাইছিলোঁৱেই, কিন্তু তৰালিক মাত এটা লগাওঁ বুলি আহিলোঁ, আৰু তাইক মই কথা কেইটামানো ক'বলগীয়া আছিলে। কি কথা ক ৰুণজুন? আচলতে কালিৰ কথাটোকে ক'বলৈ আহিছিলোঁ। কালিৰ কোনটো কথা? মানে দীপেন দাই যে মোক কপৌ ফুলপাহ দিছিলে, সেইকাৰণে তই মনটো মাৰি আছিলি নেকি? তই ভুল নুবুজিবি তৰালি, আৰু দীপেন দাকো বেয়া পাই নাথাকিবি, কাৰণ দীপেন দাই মোক সেইপাহ দিয়া নাছিলে নহয়, মইহে জোৰ কৰি লৈছিলোঁ। মই সেইটো কথা একেবাৰে ভাবি থকা নাই ৰুণজুন, বেলেগ এটা কথাতে মনটো বেয়া লাগি আছিলে। এতিয়া ঠিক হৈ গ'ল। হয় নেকি? এতিয়াহে মোৰ মনটো ভাল লাগিছে। নিজকে কিবা দোষী দোষী লেখীয়া লাগি আছিলে। তুমি এইবোৰ কথা একেবাৰে নাভাবিবা। আৰু মই তোমাক কৈছিলোঁ নহয়, তৰালিক মই ভালকৈয়ে জানো, আৰু তাইক মই কেনেকৈ মনাব লাগে জানো বুলি। দেখিছা নহয়, মনাই ল'লোঁ। হয় দিয়া, তুমি সঁচাকৈ তৰালিক বহুত বুজি পোৱা। মোকো যদি তেনেকৈ তুমি বুজিলাহেঁতেন। হা, কিবা কৈছা? নাই, তোমাক কোৱা নাই, নিজকেই কৈছোঁ। মোৰ বাবে তেনেকুৱা বুজা মানুহ এজন বা কেতিয়া ক'ত ওলাব?
ওলাব দে, তোৰ কাৰণেও সেই তোৰ মনৰ কথা বুজি পোৱা চেনাই এজন অতি সোনকালেই ওলাব। আৰু যদি তোমাৰ কাৰণে চেনাই বিচাৰি দিব লাগে তেতিয়াহ'লে আমাক এইটো কাম দিব পাৰা, আমি এইটো কাম কিন্তু ধুনীয়াকৈ কৰিব পাৰিম। নালাগে দিয়া, সেইটো কষ্ট তোমালোকে নকৰিলেও হ'ব। মই ইতিমধ্যে মোৰ কাৰণে চেনাই বাচিয়ে থৈছোঁ, মাত্ৰ নিজৰ কৰিবলৈ বাকী আছে। দেখিছা, তলে তলে। তই বাৰু মোৰ পৰাও লুকুৱাব লাগেনে ৰঞ্জন? চা, মই মোৰ চব কথা তোৰ আগত কওঁ, আৰু তই তোৰ ইমান ডাঙৰ কথাটো মোৰ আগত কোৱা নাই। ৰ তহঁতে বহুত বেছি লৈ গৈছ। মই যাক পচন্দ কৰোঁ মইহে কৰোঁ, সি মোক নকৰে। আৰু মোৰ মনৰ কথাটো সি এতিয়ালৈকে গমেই পোৱা নাই। তই ক'লেহে গম পাব, সি যদি গম পোৱা নাই তেতিয়াহ'লে তই গম পোৱাই দে। গম পোৱাম তৰালি, এদিন নহয় এদিন মই তাক মোৰ মনৰ কথা গম পোৱাম, আৰু সেইদিনাখন চবতকৈ বেছি কষ্ট তইহে পাবি। হা, কি কৈছ? তইহে শুনিছ, আমি হ'লে শুনি পোৱা নাই। ঐ তৰালি, তোক মই গোটেইখন বিচাৰি ফুৰিছোঁ আৰু তই আহি ইয়াত বহি আছহি। ঘৰলৈ নাযাওঁ নেকি? অঁ যাম ৰ। ঐ ৰক্তিম, এইবাৰ তই আহিলি? তহঁতি বাৰু আমাৰ বন্ধু নে শত্ৰু বাৰু, সঁচাকৈ কচোন। তই আমাক তেনেকৈ কৈছ যে, আৰু কেনেকৈ ক'ব লাগে কচোন? আজি বিহু অকণমান সোনকালে মাৰি শেষ হৈছে, ভাবিছিলোঁ আমি দুয়োটাই আজি কথা অকণ পাতিম। নাই, ইটোৰ পিছত সিটো আহিছ নহয় আমাক দিগদাৰ দিবলৈ। মই ঘৰলৈ যাওঁতে খুৰীয়ে তৰালিকো লগত লৈ যাবলৈ কৈছিলে, সেইকাৰণে তাইক বিচাৰি আহিছিলোঁ। হ'ব দে, তহঁতে বেয়া পাইছ যদি আজিৰ পৰা বাৰু তহঁতৰ ওচৰলৈ নাহোঁ। মই যাওঁ তৰালি, তই আহি থাকিবি। হেই ৰচোন, তোৰ ঠেহি লাগিল নেকি? ল'ৰা ঐ, বৰ বেয়াকৈ মাৰ খাবি দে তই মোৰ ওচৰত। ধেমালি কৰিছোঁ মই, ধেমালিও বুজি নোপোৱা হ'লি নেকি? হ'ব দে, নাই পোৱা বেয়া। পিছে এতিয়া ইয়াতে বহি থাকিম বুলিয়ে ভাবিছ নে ঘৰলৈ যাবি? ঘৰলৈ নগৈ বাৰু ইয়াতে থাকিম নে? ব'ল যাওঁ। তৰালি, আজি তই ৰক্তিমৰ লগত যাব নোৱাৰিবি নহয়। কিয় দীপেন্দা, সদায় দেখোন মই ইয়াৰ লগতে যাওঁ, আজি কিয় যাব নোৱাৰিম? পৰহিলে প্ৰতিযোগিতাখনৰ কাৰণে তোৰ কিবা বস্তু কেইটামান লোৱা কথা নাছিলে জানো? ব'ল, চাৰিআলি দোকানতে মই তোক লৈ দিম। আপুনি লৈ দিব নালাগে দীপেন্দা, মই নিজেই লৈ ল'ম। মোৰ লগত যাবলৈ ভয় কৰিছ নেকি, নে লাজ কৰিছ? ভয় কৰিছ যদি কৈ দিওঁ, ইয়াত আমাক কোনেও চিনি নাপায়। গতিকে ব'ল, তই যিকেইটা বস্তু লাগে লৈ ল'বিগৈ। দীপেন্দা নালাগে নেকি? তোক ব'ল বুলি কৈছোঁ নহয়, আৰু একো নুশুনো মই। তই নালাগে দীপেন, মই তাইক লৈ দিমগৈ। মই যদি তাই নোহোৱাকৈ ঘৰলৈ যাওঁ তেতিয়া মোক খুৰীয়ে প্ৰশ্ন কৰিব, আৰু মই কি বুলি ক'ম? নিজৰ বন্ধুক এই কোনো সহায় কৰিব নোৱাৰনে? কিবা এটা কৈ দিবি আৰু, মুঠতে কিবা খেলি মেলি হ'লে চম্ভালি ল'বি। আৰু আমি বেছি দেৰি নকৰোঁ, বস্তুকেইটা ল'ম আৰু যাম। ব'ল তৰালি, ইয়াত বেছি দেৰি নকৰোঁ আৰু, তহঁতি আহি থাকিবি দেই। এইবোৰ আৰু কিমান দিন চাই থাকিবা ৰক্তিম? অতি সোনকালে কিবা এটা কৰিব লাগিব বুজিছা, নহ'লে তুমি তৰালিক হেৰুৱাবা আৰু মই দীপেন্দাক। কি কৰোঁ বাৰু, প্ৰথম চেষ্টা এটা কৰিছিলোঁ কিন্তু সফল হ'ব নোৱাৰিলোঁ। কি কৰিছিলা? তৰালিৰ মাকক গৈ ইহঁতৰ কথাটো কৈছিলোঁগৈ। তৰালিৰ মাকক ক'লে আমাৰ সমস্যাটো কেনেকৈ সমাধান হ'ব? আৰু তুমি যে তৰালিৰ বিৰুদ্ধে মাকৰ আগত এইবোৰ কথা লগাইছা, সেইটো কথা তৰালিয়ে গম পোৱা নাইনে? নাই পোৱা চাগে। মই খুৰীক তৰালিৰ আগত মই কৈছোঁ বুলি ক'বলৈ মানা কৰি থৈ আহিছোঁ। এইটোৰ পৰা মই আমাৰ লাভ হ'ব বুলিয়ে ভাবিছিলোঁ। কেনেকৈ জানা, তৰালিয়ে কেতিয়াও মাকৰ কথা নেপেলায়। মাকে যিটো কয় তাই সেইটোকে মানে, আৰু যদি মাকে তাইক দীপেনৰ পৰা আঁতৰত থাকিবলৈ কয় তাই সেইটোকে কৰিব। মাকে তাই কেতিয়ালৈকে কথাটো কোৱা নাইনে? আলেঙে আলেঙে কৈছিলে বোলে। তৰালিক সোধোতে তৰালিয়ে হেনো সেইবোৰ মিছা কথা বুলি ক'লে। আৰু তোমাক এইবোৰ কথা কোনে ক'লে? মই তৰালিৰ মুখৰ পৰাই গম পালোঁ। যিয়ে নহওক, আমি কিবা এটা সোনকালে কৰিব লাগিব। যিমানে দিন পাৰ হ'ব সিমানেই ইহঁতৰ ইটোৱে সিটোৰ প্ৰতি মৰম ভাল পোৱা বাঢ়ি যাব, আৰু লাষ্টত আমি যিয়েই নকৰোঁ কিয় ইহঁতে ইটোৱে সিটোক এৰিব নোৱাৰা হ'ব। সেইবাৰ ময়ে কিবা এটা কৰিব লাগিব। মই কেতিয়াও দীপেন্দাক হেৰুৱাব নিবিচাৰোঁ। ময়ো তৰালিক বহুত ভাল পাওঁ, তাইক নিজৰ কৰিব বিচাৰোঁ। তেতিয়াহ'লে সোনকালে কিবা এটা কৰা আকৌ, নহ'লে এনেকৈ হাতত হাত থৈ সিহঁতৰ একেবাৰে বিয়া হোৱালৈকে বাট চাই থাকা। দীপেন্দাক পাবৰ কাৰণে তুমিহে কিন্তু এতিয়ালৈকে একো কৰা নাই। মই কিন্তু তৰালিক পাবৰ কাৰণে যিমান যি পাৰোঁ কৰি আছোঁ। প্ৰায় 2 বছৰৰ মূৰত তৰালিয়ে দীপেনৰ প্ৰেমৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছে, আৰু এই 2 বছৰ সময় কিয় লাগিল জানা? একমাত্ৰ মোৰ কাৰণে। সেইটো কেনেকৈ? দীপেন যে বহুত ধনী ঘৰৰ মানুহ, দীপেনৰ মাক দেউতাকে যে দীপেনৰ কাৰণে চাগে বহুত ভাল ছোৱালী, বহুত ধনী ঘৰৰ ছোৱালী পচন্দ কৰিব, সেইবোৰ কথা মই তৰালিৰ মূৰত সোমোৱাই আছিলোঁ। মই ভাবিছিলোঁ দীপেনে চাগে আৰু তৰালিৰ পাছত লাগি নাথাকে, কিন্তু 2 বছৰমান পাৰ হৈ গ'ল যদিও সি তাইৰ পাছত লাগিয়ে থাকিল। ৰ'বা, সিহঁতক এৰুৱাবৰ কাৰণে এইবাৰ মই কিবা এটা কৰিম। ইমানখিনি পইচা পুৰস্কাৰ পাই আনিছ, নিজৰ কাৰণে ভাল কিবা এটা লৈ থোৱা আকৌ। মোৰ যে ভাবিয়ে আচৰিত লাগিছে, বিহু প্ৰতিযোগিতা কৰি কৰি তই যে প্ৰায় 1 লাখৰ ওচৰত টকা গোটালি। কাম এটাকে কৰ বুজিছ, তোৰ ডিঙিটো সদায় খালী হৈ থাকে, সোণৰ চেইন এডালকে বনাই ল নহ'লে। তই জানই দেখোন, কাপোৰ কানি অলংকাৰ এইবোৰৰ প্ৰতি মোৰ অকণো ৰাপ নাই। মই যিটোকে কৈছোঁ সেইটোকে কৰিম টকাখিনিয়ে। তই যিটো ভাবিছ সেইটো কৰিব নালাগে। ইমান কষ্ট কৰি প্ৰতিযোগিতা কৰি কৰি টকাকেইটা গোটাইছ, নিজৰ কাৰণে কিবা এটা লৈ থ। নহ'ব মা, মই নিজৰ কাৰণে একো নলওঁ। টকাকেইটা ঘৰটো বনোৱা কামতে খৰচ কৰিম। তই পোৱা ঘৰটোৰ টকাখিনিৰ লগত এইখিনি টকা যোগ কৰিলে আমি ধুনীয়া ঘৰ এটা বনাই ল'ব পাৰিম। আমি ঘৰখনত মানুহ দুজনীহে, তোক উলিয়াই দিয়াৰ পাছত দেখোন মই অকলেই থাকিম। সেইকাৰণে এই ডাঙৰ ঘৰবোৰনো কেলে? চৰকাৰে যিটো ঘৰ দিছে সেইটো ঘৰতে মই দিনবোৰ কটাব পাৰিম। কোনেনো কৈছে ডাঙৰকৈ বনাম বুলি? সৰুকৈ বনাম, 2জনী থাকিব পৰাকৈ বনাম, কিন্তু বহুত আতুমটোকাৰীকৈ বনাম মা। দেউতাই যে আমাৰ কাৰণে ঘৰটো সাজি দিছিলে, যিটো ঘৰ চক্ৰান্ত কৰি খুৰাহঁতে আমাৰ হাতৰ পৰা লৈ ল'লে। তেনেকুৱা ইমান ডাঙৰ ঘৰ নবনাওঁ মা, কিন্তু যিটো ঘৰ বনাম মানুহে দেখিলে চকু থৰ হ'ব লাগিব।
মৰা দিনালৈকে মনত থাকিবও সেইবোৰ কথা। নিজৰ মানুহবোৰে যে ইমান নিকৃষ্ট মনৰ হ'ব পাৰে সেইটোতো আমি কল্পনাও কৰা নাছিলোঁ। আপোন মানুহবোৰেই আমাৰ লগত যিখিনি কৰিলে সেইখিনি কোনো শত্ৰুৱেও শত্ৰুৰ লগত নকৰক। তেনেস্থলত চাচোন মা, দীপেন দাহঁতৰ লেখীয়া ল'ৰাই মোক জিকাবৰ কাৰণে কিমানখিনি চেষ্টা কৰিছে। ল'ৰাটো ভাল, মাত কথাবোৰো বৰ ভাল। মোক দেখা পালে ইমান ধুনীয়াকৈ মাতষাৰ লগায়। তেতিয়াহ'লে তই দীপেন দাক ভাল পাৱ? তই আকৌ মোক দীপেনৰ কথা এনেকৈ কিয় সুধি আছ? ৰচোন ৰ, মই যে শুনিছিলোঁ তহঁতলৈ কথাষাৰ কেনেবাকৈ সঁচা নহয়তো। তই মোক এইবোৰ কথা মিছা বুলি এনেই কোৱা নাছিলিতো। মানে মা, চা তৰালি, সেইবোৰ বহুত ধনী ঘৰৰ মানুহ। তই যিমান পাৰ সিহঁতৰ পৰা আঁতৰত থাকিবি। ধনী ঘৰৰ ল'ৰা হ'ল বুলিয়েই তইনো দীপেন দাক কিয় বেয়া পাৱ? ধনী ঘৰৰ ল'ৰা হ'লেও দীপেন দাৰ মনটো বহুত ভাল মা। তই তাক যি বুলি ভাবি আছ সি তেনেকুৱা নহয়। তৰালি, আমি যিমানৰ মানুহ সিমানত থকাটোৱেই ভাল। আমাৰ লেখীয়া মানুহে সৌ আকাশৰ তৰাটো পাবলৈ হাবিয়াস কৰিব নালাগে। দীপেনৰ মনটো যেনেকুৱাই নহওক কিয়, কিন্তু তাৰ মাক দেউতাকৰ কথাটো ভাবিছনে? মই হ'লো লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰা মানুহ। দীপেনৰ মাক দেউতাকহঁতৰ লেখীয়া মানুহে আমাৰ মানুহবোৰক মাতষাৰ লগোৱাটো দূৰৰে কথা, আমাৰ ঘৰৰ ফালে ঘূৰিও নাচায়। কিন্তু দীপেন দাই মোক কথা দিছে মা, মাক দেউতাকে আমাৰ এই সম্পৰ্কটো মানি ল'ব। মাক দেউতাকে হেনো তাৰ কেৱল সুখটোৱে বিচাৰে, আৰু সিহঁতি ধনী ঘৰৰ ছোৱালীও নিবিচাৰে। পুতেকে বোলে যাকেই পচন্দ কৰিব তাইকে সিহঁতৰ ঘৰৰ বোৱাৰী কৰি নিব। কথাটো মানে বহুত দূৰ পালেগৈ। তৰালি, তোৰ পৰা মই এইটো আশা কৰা নাছিলোঁ। তোক মই বিহু মাৰিবলৈ পঠিয়াইছিলোঁ, আৰু তলে তলে তই এইবোৰ কৰি ফুৰিছ। তই বিশ্বাস কৰ মা, 2 বছৰৰ ওপৰ হ'ল তাৰ কথাবোৰত মই গুৰুত্ব নিদিয়া, কিন্তু এই 2 বছৰে সি মোৰ লগত লাগিয়েই থাকিল। তই নিজেই ভাবচোন, যিটো ল'ৰাই 2 বছৰতকৈ বেছি এজনী ছোৱালীৰ পাছত লাগি থাকিব পাৰে, সেই ছোৱালীজনীক ল'ৰাটোৱে কিমান ভাল পাব পাৰে। সিহঁতৰ লেখীয়া ইমান ধনী ঘৰৰ মানুহে আমাৰ লেখীয়া ঘৰৰ ছোৱালীক যে বোৱাৰী কৰি নিব, সেইটো সপোনতো সম্ভৱ নহয় তৰালি। এতিয়াও সময় আছে তৰালি, তোৰ ভালৰ কাৰণে কৈছোঁ। যিমানেই সময় যাব সিমানেই নহ'লে কষ্ট হ'ব। এতিয়া সময় থাকোঁতেই তহঁতৰ এইবোৰ শেষ কৰ। তই এইবোৰ বেছিকৈ চিন্তা নকৰিবি মা। মোৰ দীপেন দাৰ ওপৰত বিশ্বাস আছে, দীপেন দাই কোৱা কথাকেইটাৰ ওপৰত বিশ্বাস আছে। সিহঁতৰ মাক দেউতাক সৈমত হ'বই চাবিচোন। জোৰ জবৰদস্তি কৰি গঢ়া সম্পৰ্ক কেতিয়াও সুখৰ নহয় এজনী। মই তাক কৈছোঁ মা, সি যাতে মোৰ কাৰণে মাক দেউতাকৰ ওচৰত জোৰ জবৰদস্তি নকৰে। আৰু ময়ো এটা ল'ৰা মাক দেউতাকৰ পৰা আঁতৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ। তয়ো বাৰু ইমান ধনী ঘৰৰ ল'ৰা এটাহে পচন্দ কৰিব লাগেনে? নাজানো আৰু এইবোৰ কি হ'বলৈ গৈ আছে। তই বিশ্বাস কৰ মা, মই দীপেন দাক ধনী ঘৰৰ ল'ৰা হিচাপে পচন্দ কৰা নাই। মোৰ প্ৰতি তাৰ চকুত যি মই ভাল পোৱা দেখিছিলোঁ সেইবাবেহে তাক মই পচন্দ কৰিছিলোঁ। কিন্তু সমাজৰ মানুহেতো সেইটো নকয়। চবে ক'ব ধনী ঘৰৰ ল'ৰাটোক তাই ফচালে। বেলেগ মানুহে আমাৰ বিষয়েনো কেতিয়া ভালকৈ কৈ পাইছে? গতিকে যি কয় বেয়াই ক'ব দে, আৰু সিহঁতৰ কথাবোৰ তই গুৰুত্ব দি নাথাকিবি। মাক দেউতাকে ভালেৰে কথাটো মানি ল'লেতো ভালেই। সেই দিনটোলৈকে মই অধীৰ আগ্ৰহে অপেক্ষা কৰি আছোঁ মা। ৰচোন, সিহঁতৰ ঘৰৰ মানুহে গম পোৱাৰ আগতে আমি ঘৰটো ভালকৈ বনাই লওঁ। অন্ততঃ সিহঁতৰ ঘৰৰ মানুহ আহিলে ভাল ঠাইডোখৰত বহিবলৈ দিব পাৰিম। ইমান বেছিকৈ সপোনবোৰ নেদেখিবিও এজনী, দিঠকত পৰিণত নহ'লে বৰ কষ্ট পাবি। এইবোৰ সপোন মোক দীপেন দাই দেখাইছে মা, আৰু তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ৰচোন বাৰু, সময় আহক, তেতিয়াহে দেখা যাব ক'ৰ পানী ক'লৈ যায়। কি? এইবোৰ কথা যদি তুমি আগতেই জানিছিলা তেতিয়াহ'লে মোক কোৱাত ইমান পলম কৰিলা কিয়? মনে মনে আণ্টি, ইমান জোৰতকৈ নক'ব। যদি দীপেনে গম পায় যে মই এইবোৰ কথা আপোনাৰ আগত কৈছোঁ, সি মোক বহুত বেয়া পাব। আৰু আমি একেটা বিহু দলতে থাকোঁ যদিও এইবোৰ কথা মই আগতে গম পোৱা নাছিলোঁ। যেতিয়াই গম পাইছোঁ আপোনাক আহি লগালগ কৈ দিছোঁহি। বহুত ভাল কৰিলা ৰঞ্জন, আৰু আগবঢ়াৰ আগতেই তুমি যে মোক কথাখিনি আহি ক'লাহি। কেনেকৈ নোকোৱাকৈ থাকোঁ বাৰু? আফটাৰ অল আপোনালোকৰ সন্মানৰ কথাটো ময়ো চিন্তা কৰোঁ আণ্টি। দেখিছানে, তুমি বেলেগৰ ছোৱালী এজনী হৈও আমাৰ সন্মানৰ কথা ইমানকৈ চিন্তা কৰিছা, কিন্তু সেই দীপেনে, সি আমাৰ নিজৰ ল'ৰা হৈও আমাৰ মান সন্মানৰ কথা এবাৰো চিন্তা নকৰিলে। ভাল পাবলৈ আৰু ছোৱালী নাপালে, সি চাকৰণীজনী জীয়েককহে পালেগে। কথাবোৰ এতিয়ালৈকে কিন্তু বেলেগে গম পোৱা নাই। বেলেগে গম পোৱাৰ পাছত কি যে মন্তব্য দিব সেইটো ভাবিহে মোৰ বেয়া লাগিছে। নাই, এইবোৰ কথা আৰু আগবঢ়াব নোৱাৰি। সময় থাকোঁতেই কিবা এটা কৰিব লাগিব। ময়ো তাকেই বিচাৰোঁ আণ্টি। জানে, এইটো কথা মই আমাৰ মাৰ আগত কৈছিলোঁ। আপুনি চিন্তা কৰিব নালাগে, মই মাক কৈ দিছোঁ এইটো কথা যাতে আৰু কাৰো আগত নকয়। কিন্তু কথাষাৰ শুনাৰ পাছত আমাৰ মাৰে মনটো কিবা লাগি গৈছে। কিমান ক'লোঁ তাক, এই বিহু দলবোৰ এৰ। তই যদি এনেকৈ গাঁৱে গাঁৱে গৈ হুঁচৰি মাৰি ফুৰগে, বিহু কম্পিটিশ্যনবোৰ কৰি ফুৰগে, মাৰ বাপেৰৰ সন্মান একেবাৰে নাইকিয়া হ'ব। নাই, যিমান বুজালোঁ যদিও সি একেবাৰে আমাৰ কথা নুশুনিলে। বিহু মাৰিবলৈ নোযোৱা হ'লে সেইজনী তাৰ টেটুত নালাগিলেহেঁতেন। জানে আণ্টি, আপোনাৰ চিন্তাধাৰা আৰু মোৰ মা দেউতাৰ চিন্তাধাৰা প্ৰায় একেই। মোৰ মা দেউতায়ো মই বিহু মাৰিবলৈ যোৱাটো একেবাৰে পচন্দ কৰা নাই, কিন্তু উপায় নোহোৱাতহে গৈছোঁ। দীপেন দাই ইমানকৈ জোৰ কৰিলে মোক। একমাত্ৰ দীপেন দাৰ কাৰণেহে মই মোৰ মা দেউতাৰ বিৰুদ্ধে গৈও হুঁচৰি মাৰিবলৈ গৈছোঁ। ভালেই কৰিলা, তুমি যোৱাৰ কাৰণেহে মই সেইজনীৰ কথা গম পালোহেঁতেন। নহ'লে তলে তলে ইহঁতে বহুত দূৰ পালেগেহেঁতেন। আৰু তাই বেটি ধনী ঘৰৰ ল'ৰা দেখিলেতো কেনেকৈ জালত পেলালা দেখিলা? সেইজনীৰ কাৰণেই আমাৰ ল'ৰা আমাৰ কথা নুশুনা হৈ গৈ আছে। আণ্টি, আমি নিজেই দেখিছোঁ নহয়, দীপেন দাই তাইক মাতিবলৈ মন নকৰে।
কিন্তু তাইহে তাৰ লগত লাগি থাকেগে। থাৰ্ড ক্লাছ মানুহৰ ঘৰৰ ছোৱালী যে তেনেকুৱা নকৰি আৰু কেনেকুৱা কৰিব। এইবোৰ ছোৱালীয়ে কেৱল টকা চিনি পায়, টকাৰ কাৰণেই ধনী ঘৰৰ ল'ৰাবোৰ ফান্দত পেলায় আৰু চলে বলে কৌশলে সিহঁতক নিজৰ কৰি ল'ব বিচাৰে। হে ভগৱান, মোৰ যে ভাবিয়ে কিবা লাগিছে। ৰ'বা, আজি আহক সি, কেনেকৈনো সেই ভিকহু ঘৰৰ ছোৱালীজনীক ভাল পাই থাকিব পাৰে ময়ো চাম নহয়। আণ্টি, আপুনি যি কৰে মই যোৱাৰ পাছত কৰিব, কিন্তু আৰু এটা কথা মনত ৰাখিব, মই যে এইবোৰ কথা আপোনাৰ আগত কৈছোঁ সি যাতে কোনো প্ৰকাৰে গম নাপায়। সি যদি গম পায় যে মই আপোনাক এইবোৰ কথা কৈছোঁ, তেতিয়াহ'লে মই আগলৈ আৰু আপোনাক সহায় কৰিব নোৱাৰিম। আণ্টি, তুমি অকণো চিন্তা নকৰিবা, মই কেতিয়াও তাৰ আগত তোমাৰ নাম নলওঁ। ৰুণজুন, কেতিয়া আহিলা? হ'ল অলপ সময়, মই যাবলৈ ওলাইছিলোঁৱেই। বিহু এদাই হোৱাৰ পৰা তোমাক দেখিবলৈকে নোপোৱা হ'লো। তুমি মোক নেদেখিলেও মই তোমাক কিন্তু প্ৰায় দেখি থাকোঁ। তুমি সেইফালে গৈ থাকা যে, ইমানকৈ সেইফালে যোৱা, কিন্তু আমাৰ ঘৰতে সোমাবলৈ সময় নোপোৱা। কি অধিপেন, তহঁতৰ দেখোন বিহু কেতিয়াবাই শেষ হ'ল, তই আকৌ সেইফালে কিয় ইমানকৈ যাওঁ? মানে মই ৰক্তিমৰ ওচৰলৈ যাওঁ মা। ৰক্তিমৰ লগতনো তোৰ ইমান কিহৰ কথা থাকে? চাওঁ, তই মোৰ আগলৈ আছোন, তোৰ লগত মোৰ দুটামান কথা আছে। আণ্টি, মই এতিয়া গৈ থাকোঁ। যোৱা, মাজে সময় আহিবা কিন্তু। ঠিক আছে আণ্টি, বাই দীপেনদা। যোৱা। বাপেকে, মই আচলজনীৰ ওচৰতে জুই লগালোহি। এতিয়া তহঁতৰ প্ৰেম মুখেৰে বাহিৰ কৰি দিব। তৰালি, তই কেতিয়াও জিকিব নোৱাৰ। তই মোৰ পৰা মোৰ দীপেনদাক কেতিয়াও কাঢ়ি নিব নোৱাৰ। এইটো সঁচা যে দীপেনদাই তোক ভাল পায়, কিন্তু মই দীপেনদাক ভাল পাওঁ। আৰু এবাৰ যাক মই ভাল পাওঁ তাক মই যেনে তেনেহ'লেও নিজৰ কৰি এৰিমেই। ইমান ভিকহু ঘৰৰ ছোৱালী হৈ তোৰ ইমান সাহস, মোৰ দীপেনদাৰ লেখীয়া ল'ৰাজনক তই নিজৰ কৰিবলৈ আহ। চাই থাক তহঁতৰ লগত এতিয়া কি হয়। কোৱা মা, কি ক'ম বুলি ভাবিছিলা? তই যে বিহু মাৰিবলৈ গৈছিলি আৰু এই ছোৱালী এজনীক যে বিহুৰ মঞ্চই মঞ্চই প্ৰতিযোগিতা কৰাই আছিলি, সেয়া অকল বিহুৰ কাৰণেই গৈছিলি নে আন কিবা? মানে তুমি আকৌ মোক এইটো কথা কিয় সুধিছা? মই বিহুৰ কাৰণে গৈছিলোঁ। মিছা কথা নকবি। তৰালি কোন? তৰালি আমাৰ বিহু গ্ৰুপৰ নাচনীজনী আকৌ। তাইৰ লগত তোৰ কি সম্পৰ্ক? কি সম্পৰ্ক মানে? নাচনী আৰু ঢুলীয়াৰ সম্পৰ্ক, আৰু তাই মোৰ ভাল বান্ধৱীও। এইবোৰ কথা কিয় সুধি আছা তুমি মোক? মিছা কথা নকবি। তাইৰ লগত তোৰ কি সম্পৰ্ক আছে মই ভালকৈয়ে জানো। তোমাক এইবোৰ কোনে ক'লে? ৰুণজুন যে এতিয়া আহিছিল, তোমাৰ লগত মানে সেইবোৰ কথাকে পাতি আছিল। মোক কোনে ক'লে, কাৰ পৰা মই এইবোৰ গম পালোঁ, সেইবোৰ কোনো দৰকাৰী কথা নহয়। শুন দীপেন, এইখন ঘৰৰ এটা মান আছে, সন্মান আছে। সেই ছোৱালীজনী ঘৰৰ লেখীয়া মানুহে তোৰ দেউতাৰৰ আগত মূৰ তুলিবলৈ সাহস নকৰে। গতিকে তই যাতে দেউতাৰৰ বা আমাৰ ঘৰখনৰ মান সন্মান হানি হোৱা কাম নকৰ। সকলোখিনি গম পালা যেতিয়া মইনো আৰু লুকুৱাই কি পাম? ভাগ্য ভাল, সময় থাকোঁতে যে মই সকলোখিনি গম পালোঁ। তই কেনেকৈ ভাবি ল'লি যে এখন ভিকহু ঘৰৰ ছোৱালীক, এজনী চাকৰণীৰ জীয়েকক আমি এইখন ঘৰৰ বোৱাৰী কৰি আনিম? মা, মই ঘৰখনক বিয়া নকৰাও নহয়, ছোৱালীজনীকে বিয়া কৰাম। সিহঁত দুখীয়া ঘৰৰ হ'ব পাৰে, কিন্তু বহুত ভাল মনৰ মানুহ মা। তুমি তৰালিক এবাৰো লগ পোৱা নাই যে সেইকাৰণে কৈছা। এবাৰ লগ কৰি চাবাচোন, লগ পোৱাৰ পাছত তুমিও তাইৰ প্ৰেমত পৰিবা। চুপ থাক, সেই ছোৱালীজনীৰ বিষয়ে আৰু এষাৰ কথা মোৰ আগত নকবি। চা দীপেন, তই বুজি পোৱা নাই কিয়? সেই ছোৱালীজনীয়ে তোক ফচাইছে। ধনী ঘৰৰ ল'ৰা দেখি যেনে তেনে তোক নিজৰ কৰিবলৈ চাইছে। তেনেকুৱা মানুহৰ মনত কি চলি থাকে সেইটো মই ভালকৈয়ে জানো। কেনেকৈ এটা ধনী ঘৰৰ ল'ৰাক নিজৰ জালত পেলাব পাৰি সেইটোকে চিন্তা কৰি থাকে। তাৰ পাছত চলে বলে কৌশলে হ'লেও সেইখন ঘৰৰ বোৱাৰী হৈ সেই টকাৰ ওপৰত ৰাজৰাণী হৈ থাকিবলৈ বিচাৰে। সেই ছোৱালীজনীও তোৰ লগত একেইখিনিকে কৰিছে। তই সাৱধান হ, আঁতৰি আহ। তাই তেনেকুৱা ছোৱালী নহয় মা, আৰু তুমি ভুল বুজিছা। তাই মোক তাইৰ জালত পেলোৱা নাই, মইহে তাইৰ প্ৰেমত পৰিলোঁ। একেটাই কথা, কেনেকৈ ধনী ঘৰৰ ল'ৰাক প্ৰেমত পেলাব পাৰি সেইবোৰ সিহঁতে ভালকৈয়ে জানে। তুমি কিয় একেটা কথাকে কৈ আছা মা? তাই মোক বহুত বাৰ নাকচ কৰিলে। মোৰ প্ৰস্তাৱ তাই 2 বছৰ দিন হ'ল মানি লোৱা নাছিলে। তাৰ পাছত মই লাগি তাইক মোৰ নিজৰ কৰিব পাৰিছোঁ। আৰু মা, যদি তোমালোকে সঁচাকৈ মোৰ সুখটো বিচাৰা, তেতিয়াহ'লে তাইক তোমালোকে বোৱাৰী হিচাপে গ্ৰহণ কৰিবই লাগিব, কাৰণ মই তাইৰ লগতহে সুখী হ'ম। এইটো একেবাৰে অসম্ভৱ কথা। মই মৰি গ'লেও তেতিয়াও সেইখন ঘৰৰ ছোৱালীক বোৱাৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। তই ঘৰখনক লাজত পেলাবলৈ কিয় উঠি পৰি লাগিছ দীপেন? কি হৈছে ইয়াত? ইমান হুলস্থুল কিয় হৈছে? আমাৰ তলে তলে ই কি কৰি আছে এবাৰ তাক ভালকৈ সুধি লওকচোন। কি হ'ল দীপেন? চোৱা না দেউতা, মই ছোৱালী এজনীক ভাল পাওঁ। হয়, তাই দুখীয়া ঘৰৰ ছোৱালী, কিন্তু মনেৰে তাই বহুত ধনী, বহুত ভাল মনৰ ছোৱালী। আৰু সেইটো কথাতে মায়ে মোক শুনিলে তাৰ কথা? ই আমাক লাজত পেলাই মাৰিব, ঘৰখনৰ মান সন্মান সকলোখিনি নাইকিয়া কৰিব। মই অথনিৰ পৰা তাক বুজাই নোৱাৰিছোঁ। এতিয়া আপুনিয়ে কিবা এটা কওক। কাৰ ঘৰৰ ছোৱালীকনো তই ভাল পাৱ দীপেন? ৰাজকুমাৰীক চকু দিছে আপোনাৰ ল'ৰাই। চাকৰণী ঘৰৰ ছোৱালীক ভাল পায়। আমাৰ ঘৰলৈ যে মাজে মাজে কাম কৰিবলৈ আহে ৰীমা, হয় ৰীমাৰ জীয়েককে ভাল পায়। মা প্লিজ, তেনেকৈ নক'বা। মানুহৰ বিষয়ে ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰিছা তুমি? টকা পইচা নাথাকিলেও সিহঁত মানুহেই। শুনিছে, আজি আমাৰ ল'ৰাই এজনী ছোৱালীৰ কাৰণে কেনেকৈ মোক কথা ক'ব পাৰিছে।
দেউতা, মায়ে মোক বুজিবলৈ অকণো চেষ্টা কৰা নাই, মোৰ মনটোক জানিবলৈ চেষ্টা কৰা নাই, কিন্তু তুমি বুজিবলৈ চেষ্টা কৰাচোন। মই সঁচাকৈ তাইক বহুত ভাল পাওঁ। দেউতা, মই যদি সুখী হ'ব পাৰিম, তাইৰ লগতে সুখী হ'ব পাৰিম। দুখীয়া ঘৰৰ ছোৱালী হ'লেও তাই বহুত ভাল মনৰ ছোৱালী। তই এতিয়া ভিতৰলৈ যা। আপুনি তাক এষাৰো কথা কোৱা নাই কিয়? মই কম নহয় দীপেন, তই যা ভিতৰলৈ যা এতিয়া। একো এটা নকৈ আপুনি কিন্তু তাক মূৰৰ ওপৰত তুলিছে। আৰু দেখিছে নহয় আজি সি কেনেকুৱা এটা সিদ্ধান্ত লৈছে। মাকৰ কথাও নুশুনা হ'ল। এনেকুৱা এটা কাম কৰাৰ পাছত আপুনি তাক দুচৰমান দি দিব লাগিছিলে, কিন্তু কি কৰিলে? তাক মৰমেৰে ভিতৰলৈ পঠিয়াইহে দিলে। মাৰ খাবলগীয়াকৈ সিনো এনে কি অপৰাধ কৰিলে ৰীতা? এইষাৰ কথা আপুনি মোক সুধিছে? ছোৱালী ভাল পাইছে পাওক, তাত মোৰ কোনো আপত্তি নাই, কিন্তু কেনেকুৱা ঘৰৰ ছোৱালী ভাল পাইছে সি? ইমান ভিকহু ঘৰৰ ছোৱালী এজনীক আপুনি কি আপোনাৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব? যদি কওঁ কৰিম বুলি? আপুনি বলিয়া হৈছে নেকি? এইখন ঘৰৰ মান সন্মানৰ কথাও আপুনি এবাৰ ভবা নাই যে? দুখীয়া ঘৰৰ ছোৱালী এজনীক আমি যেনিবা বোৱাৰী কৰি আনিলোৱেই, আমাৰ ল'ৰাৰ সুখৰ কাৰণে আমি তেনেকুৱা এটা কাম কৰিবও লাগিব, আৰু সেইটো কৰিলে আমাৰ কেনেকৈ সন্মান নাইকিয়া হ'ব বাৰু তুমি কোৱাচোন? মই পগলা হৈ যাম এতিয়া। হেৰি, মানুহবোৰে আমাক হাঁহিব। সেইজনী ছোৱালীক দীপেনৰ কাৰণে বিয়া কৰি আনিলে আমাক মানুহে হাঁহিব, কিন্তু এটা কথা ভাবাচোন, যদি সেইজনী ছোৱালীক আমি আমাৰ দীপেনৰ কাৰণে বিয়া কৰি নানো, তেতিয়াহ'লে আমাৰ ল'ৰাই গোটেই জীৱনটো নেকান্দিবনে? 2 দিন কান্দিব, 3 দিন কান্দিব, কিন্তু তাৰ পাছত সকলোখিনি ঠিক হৈ যাব। আমি তাৰ কাৰণে এনেকুৱা এজনী ছোৱালী চাম, যিজনী ছোৱালীয়ে তাক সেই ছোৱালীজনীৰ কথা পাহৰাই পেলাব পাৰিব। কথাবোৰ ইমান সম্ভৱ নহয় ৰীতা। তুমি তাইক বোৱাৰী হিচাপে গ্ৰহণ নকৰিলেও মই কিন্তু গ্ৰহণ কৰিবলৈ সাজু আছোঁ। আৰু তুমি যে দুখীয়া হোৱাৰ কাৰণে সেই ছোৱালীজনীৰ বিষয়ে ইমান বেয়াকৈ কৈছা, নিজৰ ল'ৰাকেই সেই ছোৱালীজনীক এৰিবলৈ কৈছা, এবাৰ নিজৰ কথাটো ভাবি চোৱা নাই কিয়? তুমিনো কিমান ধনী ঘৰৰ ছোৱালী আছিলা? কি আপুনি এতিয়া মোৰ ঘৰৰ কথা উলিয়াইছে যে? উলিয়াবলৈ তুমি বাধ্য কৰিছা। মই তোমাক ভাল পাইছিলোঁ, তুমি মোক ভাল পাইছিলা, সেইকাৰণে তোমালোকৰ ঘৰখন কেনেকুৱা আছিল সেইটো মই চোৱা নাছিলোঁ। আজি তুমি মানা কৰাৰ দৰে তেতিয়া মোৰ ঘৰৰ মানুহেও মানা কৰিছিল তোমাক বিয়া কৰি আনিবলৈ, কিন্তু চোৱা, সকলোখিনি কথা আওকাণ কৰি মই মোৰ প্ৰেমক গুৰুত্ব দিলোঁ, তোমাক বিয়া কৰাই আনিলোঁ। গতিকে সকলোখিনি কথা এবাৰ চালি জাৰি চাবা। মই যেনেকৈ তোমাক নোপোৱা হ'লে সুখত থাকিব নোৱাৰিলোহেঁতেন, তেনেকৈ মোৰ ল'ৰাইও সেই ছোৱালীজনীক নাপালে সুখত থাকিব নোৱাৰিব। কথাবোৰ এবাৰ তেনেকৈ ভাবি চাবা, আৰু মই জানো তুমি কথাবোৰ বুজি পাবা। এজনী ছোৱালীৰ কাৰণে আজি মোৰ মানুহজনে মোক তেনেকৈ ক'ব পৰা হ'ল। মা, তুমি মনটো বেয়া নকৰিবা। বাপেৰ আৰু ককায়েৰে মোক যিখিনি কথা শুনাই থৈ গ'ল, তাৰ পাছত কেনেকৈ মোৰ মনটো ভাল হৈ থাকে। মই সকলোখিনি গম পাইছোঁ, সকলোখিনি শুনিছোঁ। দেউতাৰ আৰু ককায়েৰে যিমান ক'লেও সেইখন ঘৰৰ ছোৱালীক মই বোৱাৰী হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। ময়ো সেইজনী ছোৱালীক নবৌ হিচাপে কেতিয়াও গ্ৰহণ নকৰোঁ মা। তুমি চিন্তা নকৰিবা, দাদাৰ জীৱনৰ পৰা সেই ছোৱালীজনীক কেনেকৈ উলিয়াই পঠিয়াব লাগে সেইটো মই ভালকৈ জানো। তই কি কৰিম বুলি ভাবিছ? মই কি কৰোঁ তুমি মাত্ৰ চাই থাকা। তোক মই কেতিয়াও ক্ষমা নকৰোঁ দাদা। যিজনী ছোৱালীক মই চকু দিছিলোঁ, সেইজনী ছোৱালীক তই নিজৰ কৰি ল'লি। তাইৰ লগত মই প্ৰেমৰ অভিনয় কৰিম বুলি ভাবিছিলোঁ, তোৰ লেখীয়াকৈ বিয়া পাতিবলৈ নহয়, তাইৰ লগত 2 দিনমান খেল খেলিবলৈ। তাইৰ লাহি কঁকাল, উঠন বুকু এবাৰ তাইৰ কাষ চাপিবৰ মন আছিল, কিন্তু মোৰ যি আশা সেয়াত থৈ চেঁচা পানী ঢালিলি। এতিয়া চাই থাক তহঁতৰ লগত মই কি কৰোঁ। এদিন নহয় এদিন তোৰ মই একেবাৰে কাষ চাপিহে এৰিম তৰালি। নিজৰ মানুহক, আপোন মানুহক কেতিয়াও বিশ্বাস নকৰিব জেঠাই। নিজৰ মাক, নিজৰ ভায়েকে ককায়েকৰ লগত, নবৌয়েকৰ লগত, নিজৰ পুতেকৰ লগত যিখিনি কৰিলে, তাৰ পাছৰে পৰা মই কেতিয়াও নিজৰ মানুহক বিশ্বাসত ল'ব নোৱাৰোঁ জেঠাই। মৃত্যুৰ সময়ত মোৰ দীপেনদাই বৰ কৰি চটপটাইছিল, সেই চটফটনিও সিহঁতে সহ্য কৰিব পাৰিলে কেনেকৈ? সঁচাকৈ তোৰ জীৱনটো যে এনেকুৱা হ'ব আমিতো কোনেও কল্পনাই কৰা নাছিলোঁ। জোঁৱায়েকৰ মৃত্যুৰ খবৰটো পাই মোৰ অসুখীয়া মায়েও মোক এৰি থৈ গুচি গ'ল। ছোৱালীজনীক লৈ মই কেনেকৈ দিনবোৰ পাৰ কৰিছোঁ সেয়া একমাত্ৰ মই জানো জেঠাই। অ' মা, মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈনে? যোৱা, খালি চেণ্ডেলযোৰ পিন্ধি যাবা। আপুনি দেখিছেনে দীপেনদা, আপোনাৰ ছোৱালী এতিয়া বহুত ডাঙৰ হ'ল। তাই অন্ততঃ আপোনাৰ ওচৰলৈ এতিয়া 10-12 বাৰমান যাব পৰা হ'ল। কিমান যে কথা পাতে আপোনাৰ লগত। তৰালি, তাই দেউতাকৰ ওচৰলৈ যাওঁ বুলি ক'লে যে। দেউতাকৰ মৰিশালীটোৰ ওচৰত গৈ তাই কথা পাতি থাকে, তালৈকে যোৱাৰ কথা কৈছে। দেউতাকৰ মৰিশালী মানে? দেউতাকৰ মানে শেষ কাৰ্য ইয়াতেই সম্পন্ন কৰা হ'ল। অঁ জেঠাই, ইয়াতেই। সেইখন ঘৰৰ পৰা মৃত্যুৰ পাছতো মোৰ মানুহজনৰ নিথৰ দেহাটোক উলিয়াই পঠিওৱা হ'ল। কিয় জানেনে? একমাত্ৰ সম্পত্তিৰ কাৰণে। কি জানিবা মোক সেইখন ঘৰৰ পৰা সম্পত্তিৰ ভাগ দিবলগীয়া হয়, সেইবাবেই মৃত্যুৰ পাছত মোৰ মানুহজনৰ নিথৰ দেহাটো সেইখন ঘৰৰ পৰা এইখন ঘৰলৈ আনিবলগীয়া হ'ল। মোৰ কিন্তু সেই সম্পত্তিৰ বাবে তিল মাত্ৰও আশা নাই জেঠাই। আৰু মই যে তেখেতৰ শেষ কাৰ্য ইয়াত কৰিব পাৰিলোঁ, তাৰ কাৰণে সঁচাকৈ বহুত সুখী। এতিয়া অন্ততঃ মই মন গ'লে তেখেতৰ ওচৰলৈ যাব পাৰোঁ,
দুই এষাৰ কথা পাতিব পাৰোঁ তেতিয়াই মোৰ মনটো বহুত পাতল হৈ পৰে অ' তই কথাবোৰ এটা এটাকৈ কচোন কি হৈছিল তহঁতৰ লগত এনেকৈ মাজে মাজে ক'লে মই বুজি নেপাম নহয় আপুনি আজি আহিছেহে দুদিনমান থাকিব নহয় পাছে পৰেও পাছৰ কাহিনীখিনি শুনিব দিয়ক ইমান দেৰি মোৰ কাহিনী কওঁতে কওঁতে মোৰেই পিয়া লাগি গৈছে আপুনি অকণমান বহক মই আপোনাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰোঁগৈ সঁচাকৈ দেই এই ফুলকুমলীয়া ছোৱালীজনীয়ে ইমান কম বয়সতে কিমানখিনি যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে বাইদেউ তইনো বাৰু এইজনীক অকলেশৰে এৰি থৈ যাব লাগেনে আজি তই থকা হ'লেও ছোৱালীজনীয়ে বাৰু কিমান সাহস পালেহেঁতেন কাৰোবাক মৃত্যুৰ পৰা ধৰিবৰ বাবে আমিনো কোন এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাই যাতে পাছৰ জীৱনটো সুখৰ হয় মোৰ লগতে আপোনালোকৰো জানো জানিবৰ মন যোৱা নাই যে তৰালীৰ লগত কি হৈছিল তৰালীৰ মানুহজনৰ লগত কি হৈছিল যদি জানিবৰ মন গৈছে তেতিয়াহ'লে অপেক্ষা কৰক পাছৰ খণ্ডটোলৈ